নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাম, এইখিনি হ'ল মোৰ 20 দিনীয়া লোকেল পাতিহাঁহৰ পোৱালি। সিহঁতক মই কি খাবলৈ দি আছোঁ আজি আপোনালোকক দেখাম, যিহেতু সিহঁতৰ ওজন এতিয়া 600 গ্ৰাম আহি গৈছে। বলক যিহেতু গঁৰালৰ পৰা উলিয়াইছে, সিহঁতৰ ভোক লাগি আছে, গতিকে দেৰি নকৰি বলক এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু শেষলৈকে চাই থাকি। নমস্কাৰ বন্ধু বান্ধৱীসকল, দেখিছে আপোনালোকক ইহঁতৰ হাঁহিয়ালৈ মই দানা ৰেডি কৰিছোঁ। আৰু ইয়াত আছে ষ্টাৰ্টাৰ, এইটো ব্ৰইলাৰ ষ্টাৰ্টাৰ পায়, ষ্টাৰ্টাৰো ইয়াত দিছোঁ। আৰু ইয়াত মেডিচিনো আছে 2-এটা, বেছি মেডিচিন নাই, 1টা মেডিচিন আছে। এইটো হাঁহখিনি গ্ৰোথ আহিব লাগিব। বলক ইহঁতক আনি খাবলৈ দিওঁ, এতিয়া ইহঁতৰ ভোক লাগি আছে বহুত। বলক তেন্তে এয়া বন্ধুসকল, মই খাবলৈ দিলোঁ। হেৰি ধুনীয়াকৈ খাই আছে, যিহেতু ভোক লাগিছে সিহঁতৰ। আৰু মই আপোনালোকক জনাই থওঁ যে ইহঁতৰ এতিয়া 20 দিন হৈছে বয়স, আৰু সিহঁতৰ ওজন এতিয়া ডাঙৰখিনিৰ 500 গ্ৰাম পাৰ হ'ল। 600 গ্ৰাম 650 ইমানটো হৈ গৈছে। আৰু সৰুখিনিৰ ওজন 450 400 সিমানটো আছে। সৰু বেছি নাই, ডাঙৰে বেছি আছে। যিহেতু পোৱালিখিনি মই ভাল পোৱালি আনিছিলোঁ, আৰু মই সিহঁতক এতিয়া ষ্টাৰ্টাৰ খাবলৈ দি আছোঁ। আৰু যদি মই আপোনালোকক দি যাম ভিডিঅ' কণ্টিনিউ একদম বিক্ৰীলৈকে কি খাওঁ, যিহেতু মই 60 দিনতে সিহঁতক বিক্ৰী কৰিব পৰা হৈ যায়। আৰু 60 দিনৰ ওজন 1.5 কেজি প্লাছ হৈ যায় মোৰ হাঁহৰ। দেখাম আপোনালোকক, ভিডিঅ'বোৰ চাই থাকিব শেষলৈকে। যিহেতু মই 2.5 বছৰ ধৰি হাঁহ পালন কৰি আছোঁ, প্ৰতিবাৰে মই 2 মাহতে হাঁহখিনি বিক্ৰী কৰোঁ। আপোনালোকক জনাই যাম কি কি খুৱাই যাওঁ ইহঁতক ক্ৰমান্বয়ে। কাইলৈৰ পৰা ইহঁতৰ দানাটো অলপ সলনি কৰা হ'ব। আপোনালোকক দেখুৱাম কাইলৈ কি খুৱাওঁ। ভিডিঅ'বোৰ আপোনালোকে এনেদৰে কণ্টিনিউ চাই যাব। চব কিমান ধুনীয়াকৈ খাইছে হাঁহখিনি, ধুনীয়া এটা গ্ৰোথ আহিছে 20 দিনত। মই নাভাবোঁ যে 20 দিনত ইয়াতকৈ এটা ভাল ৱেইট আহিব বা গ্ৰোথ হ'ব হাঁহখিনি। চাওক আপোনালোকে। আৰু আপোনালোকে যেন দেখিছে, এইকেইটা হ'ল মোৰ কণীৰ বাবে ৰখা হাঁহ। সিহঁতে কণী পাৰি আছে, 4জনী মাইকী আছে, বৰ্তমান 3জনীয়ে পাৰি আছে। মতা এটা বিক্ৰীৰ বাবে আছে, আৰু 2টা ঘৰৰ বাবে, এটা বাহিৰত ক'ৰবাত ঘূৰি ফুৰিছে। আৰু এতিয়া মই দানা দিয়া নাই সিহঁতক, ধানৰ যিটো তুঁহগুৰি ওলায় সেই 2টা মিক্স কৰি দি আছোঁ। সেইটো কণীৰ কাৰণে ৰখা হাঁহ, ইমান বেছি দানা খোৱালে মোৰ নিজৰ একো প্ৰফিট নহ'ব। দানা খাই প্ৰায় হ'লেই, সিহঁতৰ দানাটো এদায় হৈ লওক, আৰু কেইটামান দানা দিবহি লাগিব। যিহেতু এইখিনি সময়ত আপুনি যিমান পেট ভৰাই খোৱাব বা যিমান দানা খাবলৈ দিব, সিমানে পোৱালিখিনি ভাল ওজন আহিব। নতুন এটা ভিডিঅ' লগ পাম। আজিলৈ ধন্যবাদ।